আমি ধুনীয়াকৈ চলাই আছোঁ প্ৰতিটো ৱাৰ্ডতে, প্ৰতিটো পঞ্চায়ততে। এতিয়ালৈকে মানে আপোনাৰ 5টা পঞ্চায়তৰ ভিতৰত আমি 3টামানত ঘূৰিলোঁ। তাত ভালেই পাইছোঁ বাৰু ৰিজাল্টটো। সহায় যথেষ্টখিনি সুন্দৰ হৈছে। গৈছোঁ আমি, ফলাফলটো চবেই ভালে বিচাৰে ন। সময়ত গম পাম, ৰাইজৰ আশীৰ্বাদ পালে আমি হয়তো ওলাই যাম ধুনীয়াকৈ। যিখিনি আমি পিছপৰা মানুহখিনি আমি এতিয়ালৈকে পোৱা নাই, তাৰ ওপৰত আমি আশা কৰিছোঁ। যদি অনাগত সময়ত যদি আমি ৰাইজে যদি আমাক আগবঢ়াই দিয়ে, প্ৰতিটো দিশতে আমি আগবঢ়াই নিম বুলি আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ। গোটেই টিংখাং বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত যোৱা কেইদিন আমি কেম্পেইনিং কৰি আছোঁ। আজি আমি ইয়ালৈ আহিছোঁ, আমাৰ মাছপথাৰলৈ আহিছোঁ। আমাৰ টিংখাং জিলাৰ যিগৰাকী আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলতা দাস তেখেত আহিছে। আমাৰ আঞ্চলিক পঞ্চায়ত ধমনৰ যিগৰাকী প্ৰাৰ্থী শুভজিত বৰপাত্ৰ গোহাঁই আছে। আৰু নৱ লুখৰাখন এইখন গাঁৱৰ সন্তান, তেখেত ইয়াৰ ৱাৰ্ড সদস্য। আমি কিছুমান ঠাইত আমি সভা সমিতি কৈছোঁ। ৰাতিপুৱা আমি প্ৰথম হালমাৰীত আছিলে নহয়, হালমাৰী চাহ বাগিচাত আমি এখন মিটিং কৰিলোঁ। আৰু এতিয়া কি কৈছে, গোটেই গাঁওখন আমি ঘৰে ঘৰে ঘূৰিছোঁ, ৰাইজৰ ওচৰলৈ গৈছোঁ। ৰাইজে আমাক কিন্তু বৰ ধুনীয়াকৈ সঁহাৰি জনাইছে। তেওঁলোকৰ প্ৰতি আমি যিটো আহ্বান জনাইছোঁ, আমি কংগ্ৰেছ দল, বিৰোধী ঐক্য মঞ্চৰ, AJP, ৰাইজৰ দল, CPI, CPM, আমি সকলোৱে কৈছোঁ যে আমাৰ সমৰ্থিত যিসকল প্ৰাৰ্থী আছে, ৰাইজৰ চোতালত গৈ তেওঁলোকক চিনাকি কৰিছোঁ আৰু এখেতলোকক যাতে আশীৰ্বাদ কৰে সেইটো বিচাৰিছোঁ। আৰু আমাৰ যিটো পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে আমাৰ স্থানীয় যিবোৰ সম্প্ৰদায়, লোকেল কমিউনিটিবিলাক যাতে শক্তিশালী কৰিব পাৰোঁ, আমাৰ বিকাশ আৰু প্ৰগতিৰ গতিধাৰাত তেওঁলোকক যাতে আমি অংশীদাৰ কৰিব পাৰোঁ, আৰু বিকাশ আৰু প্ৰগতিৰ পদক্ষেপসমূহ এই পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হয় আমাৰ প্ৰতিনিধিসকলে যাতে আগুৱাই লৈ যাব পাৰে। অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়ন, অঞ্চলটোৰ ৰাস্তা ঘাট, দলং, খোৱাপানী, বিশুদ্ধ খোৱাপানী, আৰু এই অঞ্চলৰ উঠি অহা যুৱক যুৱতী মহিলাসকলক যাতে আৰ্থিকভাৱে সবলীকৰণ কৰিব পাৰোঁ, আৰু কেৱল চাকৰিমুখী নকৰি আমি যাতে স্বাৱলম্বী কৰি তুলিব পাৰোঁ। তেওঁলোকে পঞ্চায়তৰ জৰিয়তে যিবিলাক আঁচনি যাতে ল'ব পাৰে, ইয়াত যাতে জিলা পৰ্যায়ত যাতে প্ৰশিক্ষণ কৰি আমি ক্ষুদ্ৰ মজলীয়া আমি যাতে উদ্যোগৰ জৰিয়তে তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰোঁ, সেইখিনি চিন্তা কৰিছোঁ। আৰু যিসকল নিৰ্বাচিত হ'ব প্ৰাৰ্থীসকল, তেওঁলোকে যাতে সততাৰে, নিষ্ঠাৰে, আন্তৰিকতাৰে এই অঞ্চলটোৰ স্থানীয় সমস্যাবোৰ যাতে সমাধান কৰিব পাৰে, সেই ক্ষেত্ৰত তেওঁলোকে যাতে কাম কৰে, সেইটো আমি আহ্বান জনাইছোঁ তেওঁলোকক। গতিকে আমি আগুৱাই নিব লাগিব এনেকৈ অঞ্চলটোত পিছপৰা যিবোৰ যাতে খোৱাপানী পায়, স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে যাতে দৰৱ পাতি, চিকিৎসকৰ যাতে সেৱা যিটো হয় এই অঞ্চলৰ যাতে ৰাইজে পায়, এই কথাখিনি আমি ৰাইজক কৈছোঁগৈ। কোনো মানুহে কোনো বেলেগ ধৰণৰ কথা কোৱা নাই, একদম মৰম আশীৰ্বাদ যিটো ইতিবাচক যিটো আমি পাইছোঁ, মানুহৰ ৰাইজৰ মুখত যিটো হাঁহি বিৰিঙাই পিনে তেওঁলোকে যিধৰণে আমাক আদৰণি জনাইছে, আঁকোৱালি লৈছে, আমি খুব সন্তোষিত হৈছোঁ। ফলাফল, সেই ফলাফলটো আমি দাবী কৰিব নোৱাৰোঁ। আমি আজি ৰাইজৰ ওচৰলৈ আহিছোঁ। গোটেই প্ৰক্ৰিয়াটো যিধৰণে বেলেগ বেলেগ দলে কয় যে আমি এবাৰ জিকিমেই পামি, আমি তেনেকুৱা কেতিয়াও অহংকাৰভাৱে কথাটো নকওঁ। আমি বিনম্ৰতাৰে ৰাইজক আহ্বান জনাইছোঁ, আৰু জয় পৰাজয় গোটেই বিষয়টো ৰাইজৰ ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰিব।